পাস্তা বনাইলো গাইজ দেখিছোঁ তুমি মোক দিছা ধোৱা মই পাস্তা বনাই দিছোঁ টিফিনত হা ওলাও বেতনটা ওলাই দিলোঁ খালে খাব নাখালে নাই মুৰ্গী ওলাইছে দিলোঁ আৰু পাস্তা হৈ গ'ল গাইজ পাস্তাটো দেখিছেনে কি ধুনীয়া হৈছে পাস্তাটো একচুৱেলি গাইজ মই নৰ্মেলে বনাইছোঁ মিনছ ইমান মছলা চছলা দিয়া নাই বইল কৰি জাষ্ট মিনছ চিম্পল ৱেত বনাইছোঁ গাইজ এয়া এতিয়া মই টিফিনত মিনছ দি সোমাই দিছোঁ দিয়া এইটো কাকাৰ টমেটো সোমাইছা হ'ব ওলোৱা আৰু তুমি খাই দিয়া এইখিনি খাবাও নোখোধে এন্তে কিয় নোখোৱা দিয়া ইউনিফৰ্ম পিন্ধা টিফিন সোমাইছা চামুচটো লৈ লোৱা পিন্ধা অলপ অলপ খাই ল'ব লাগিছিল পিন্ধি লোৱা स्कूल जाएगा जाम चलो मैंने बेटा को जाओ स्कूल जाओ কি লইব পাউলিয়ে খাব না পাউৰুটি টাইপৰ নিচিনা মানে পাস্তা বনাই দিছোঁ আজি মই পাস্তা এটা এটা কৰি কেনে খাব আছে অলপ নিলবি পাস্তা হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ আৰু গাইজ ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিলোঁ আৰু বেটাহঁতক স্কুলত থৈ গাইজ আৰু আপোনালোকে ভালে থাকে যাতে আৰু গাইজ ময়ো ভালে আছোঁ আৰু দেখিছেনে ভণ্টিহঁতৰ ঘৰত আহিলোঁ ভণ্টিহঁত আহি কেনে সিহঁতৰ স্কুল যাই আছে গাইজ সিহঁতক বাই বাই দি দিলোঁ আৰু সিহঁতক বাই বাই দি কেনে আৰু মই মিনছ ওপৰত আহিলোঁ আৰু ঘৰটো আৰু কাম কৰি ধুনীয়া কৰি এতিয়া মই বনাবৰ কাৰণে আহিলোঁ লাঞ্চ আৰু লাঞ্চত আছিল আজি বন্ধাকবি আলু ভাজি আৰু মিনছ সেয়া বনাম মই অলপ মানে মিনছ মাছ আছিল সেইখিনিও বনাই দিম গাইজ আৰু সিহঁতে মাছ নাখায় লেটচি আহিলে মিনছ কণী ফ্ৰাই ক'লে আৰু কণী ফ্ৰাই কৰি দিম গাইজ কিন্তু চব্জিও খাব লাগে বাট মিনছ সিহঁতে চব্জি নাখায় আপোনালোকে চবেই জানে গাইজ এই চাওক গাইজ দেখিছেনে খাই খাটি মিঠাতেল আৰু মই এতিয়া ওলাই ল'লোঁ এতিয়া ইয়ে দেখিছেনে দেখিছেনে কি তেল খাটি মিঠাতেল এইটো হা গাইজ কি ভাল লাগে ইয়ে দেখিছেনে খাটি মিঠাতেল পুৰা বহুত ভাল লাগে গাইজ আমাৰ এইটো পিয়ৰ মিনছ মিঠাতেল গাইজ মই এইটো ধুনীয়া কৰি চাফা কৰি দেখিছেনে গাইজ বনোৱা পকোৱা হোৱাৰ পিছত ধুনীয়া কৰি মই মিনছ বাৰ্ণাৰটো চাফা কৰি ল'ম ধুনীয়া কৰি মিনছ মাজি ধুনীয়া কৰি বাৰ্ণাৰটো চাফা কৰি ল'লোঁ আৰু তাৰপিছত এইবিলাক ধুই দিলোঁ ধুই কেনে এইটো মিনছ ভালদৰে মুচি পেলাই লগাই দিলোঁ গাইজ এই দেখিছেনে আৰু গাইজ দাম আনছে গাইজ দেখিছেনে এইটো সৰু সৰু আম আৰু এইটো ডাঙৰ ডাঙৰ আম এই ডাঙৰ ডাঙৰ আম এইটো সৰু সৰু আম এইটো আপেল আৰু এইটো আনছে এতিয়া মই ডিচিপ্লিন কৰি দিছোঁ গাইজ দেখিছেনে এইখিনি ইয়াতে ওলাই কেনে
এই থৈ দিছোঁ ধুনীয়া কৰি কেনে এবার ধুনীয়া কৰি ডিচিপ্লিন কৰি থৈ দিছোঁ গাইজ আৰু এই দেখিছেনে এতিয়া মই থৈ দিম এইটো গাইজ আৰু মই এতিয়া গা ধুই কেনে ধুনীয়া কৰি আহিলোঁ আৰু কাপোৰো আছিলে বহুত চব ধুই ল'লোঁ আৰু এতিয়া মেলি আহিম চুলিটো ধুনীয়া কৰি জাৰি উৰি কেনে মই মিন্স মেলিব যাম আৰু এই দেখিছেনে চব ধোৱা হৈ গ'ল এতিয়া মই লৈ যাম এতিয়া গাইজ এইবিলাক আৰু লৈ যাই কেনে মেলি আহিম আৰু এতিয়া বেটাকো আনিব যাব আছে চব পটাপট মিন্স মই কৰি লওঁ আৰু এই দেখিছেনে ধুনীয়া কৰি মুচি ল'লোঁ আৰু মেহেন্দি জানেনে এটা হাতৰ গৈছে আৰু এটা হাতৰ আছে আৰু এই দেখিছেনে ধুনীয়া কৰি মই এতিয়া মিন্স জাৰি উৰি ল'ম আৰু মিন্স আগতে মেহেন্দি মিন্স লগাব নোৱাৰিছিলোঁ স্মেল আহে বুলি বেটাৰ আৰু দেখিছেনে চব মিন্স মেলি ল'লোঁ আৰু আজিকালি অলপ লগাব পাৰোঁ দিয়কচোন আজিকালি মিন্স একো নকয় আৰু আজিকালি মিন্স মই মিন্স কি কৰোঁ কি কয় স্মেল আগতে মিন্স একদম মিন্স স্মেল আহে কৰি কিনে মই মিন্স লগাবই পৰা নাছিলোঁ এতিয়া আজিকালি লগাব পাৰোঁ চব ভাল লাগে গাইজ আৰু এই দেখিছে মই কাপোৰখিনি গাইজ মই এতিয়া যাই আছোঁ সৰু বেটাক লগাওঁ স্কুলৰ পৰা ঘৰতে কেনে কবি পেট বিষাইছে নেকি টিফিন খাইছা খাইছা তো খাইছাই ওটা করে কেউ চকলেট দিতে থাকে এটা আগে সুমা খাওয়াও আৰু স্কুল যাবি নেকি তুমি গাইজ বেটাক স্কুলৰ পৰা লৈ আহিলোঁ আৰু দেখিছেনে লৈ আহি কেনে মিন্স এটা আব্বাই মিন্স কৈছে কি মোক পাপ্পি দিয়া এটা আৰু দেখিছেনে বেগ খুলি কেনে সি ৱাটাৰ বটল আম্মা কি পঠাইছিল তোমাক নাস্তা কি দিছিল আম্মাই ইমান পিয়া লাগছি পাহৰি গৈছে এইফালে আমি তাতে ৰখি আছিলি না এই জায়গাতে ব'লা আন্টিয়ে কৈছে মোক আমি আইছিলো আচ্ছা ইয়াৰ ক্লাছ এক চাইছো ই মেমক লিখি দিছিল না মেমে আচ্ছা তুমি গাইজ ডাঙৰ বেটাৰ কাৰণে কণী ফ্ৰাই কৰি দি আছোঁ গাইজ দেখিছেনে কিয় ক'ব পাস্তাটো এটা না নাই মেমে ক'লে মই ক'ম না মই ক'ম চেলেজ খালে খপা লাগব পাস্তাটো এটা কৰি খপা পাৰে বাদামৰ নিচিনা গাইজ সৰু বেটাক ভাতত খুৱাই দিলোঁ তাৰপিছত আৰু 2:10 মিন্স ডাঙৰ বেটা আহিল তাকো মিন্স ভৰিয়াত ধুনীয়াকৈ ধুই কেনে তাকো ভাতত দিলোঁ গাইজ আৰু মিন্স মই আহিলোঁ অলপ মিনিট ওলাই কেনে নাজমা বেটাক লৈ কেনে মোক অলপ লেডাৰৰ ফেব্ৰিক কিনিব আছিলে চ' লেডাৰৰ ফেব্ৰিকটো কেনে মই বোলো তুমি ব'লা মোৰ লগত মই অলপ যাই আহোঁ চ' তাইক লৈ কেনে আহিলোঁ আৰু লেডাৰ ফেব্ৰিকটো কিনি ল'লোঁ গাইজ আৰু মোক লাগিছিল এইটো ডাইনিঙৰ মিন্স মই সেয়া বনাম কভাৰ বনাম ডাইনিং চেয়াৰৰ কভাৰ আৰু গাইজ দেখিছেনে মই কাটি ল'লোঁ ধুনীয়া কৰি মিন্স ফ্ল'ৰত পাৰি উৰি কেনে ধুনীয়া কৰি মেজাৰমেণ্ট হিচাপে মই মিন্স কাটি ল'লোঁ কাটি কেনে দেখিছেনে দুটা বনালোঁ আৰু গাইজ আৰু 4টা আছে বনাবৰ কাৰণে আৰু এইটো সমান কৰি কাটি কেনে ইকুৱেল হিচাপে মিন্স ডাইনিঙত পাৰি দিলোঁ ডাইনিং টেবুলখনত আৰু এই দেখিছেনে মই এতিয়া এই দুটা আছে এই দুটা চিলাম ইয়াত আৰু ধুনীয়া কৰি ফ্ৰম দ্য বথ ছাইড মিন্স কাটিং কৰা আছিলে বাট ফ্ৰম দ্য বথ ছাইড মিন্স মই চিলাই অনলি ওৱান ছাইড অপেন ৰাখিম গাইজ এই দেখিছেনে বিকজ এইটো মিন্স চেয়াৰত লগাবৰ কাৰণে চেয়াৰ কভাৰ এইটো গাইজ আৰু বহুত দিনৰ ভাবি আছিলোঁ মিন্স এইটো আনিম আছে সেইকাৰণে আজি মিন্স নাজমা বেটাক কৈ কেনে আহিলোঁ আৰু মিন্স লৈ আহিলোঁ আৰু দেখিছেনে মই চিলাই আছোঁ গাইজ ধুনীয়া কৰি সমান কৰি কেনে আৰু আছে আৰু সেইকেইটাও বনাম আৰু পটাপট বনালোঁ ৰাতিও হৈছে গাইজ আৰু এতিয়া মিন্স এইবিলাক কৰি কেনে ভাতত বনাব যাম আৰু গাইজ এই দেখিছেনে মই ধুনীয়া কৰি চিলাই ল'লোঁ আৰু এই চিলাই কেনে আৰু এতিয়া মিন্স লগাই দিম গাইজ দেখিছেনে ভাল লাগিছেনে গাইজ চাওকচোন আপোনালোকে ইয়া আৰু গাইজ ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰিব গাইজ দেখিছেনে আৰু বহুত ধুনীয়া লাগিছে গাইজ মোকতো বহুত ধুনীয়া লাগি আছে আপোনালোকক যদি ধুনীয়া লাগে ভাল লাগে লাইক কৰিব ছাবস্ক্ৰাইব কমেণ্ট কৰিব আৰু গাইজ আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ গাইজ বেলেগ ভিডিঅ'লৈ আকৌ লগ পাম গাইজ বাই